এইখন কি ব্ৰিজ বুলি কয় ছুপাৰ মাৰ্কেট ব্ৰিজ পালোহি এতিয়া লাষ্ট গেটৰ ফালৰ পৰা আমি ছাৰ্ভে হৈ পেলাই হেৰি যাম ছাৰ্ভে বুলি কয় নে কি বুলি কৈছে আৰু ছুপাৰ মাৰ্কেটৰ ব্ৰিজত পালোহি ছুপাৰ মাৰ্কেটৰ পৰা ওলাই পেলাই লাষ্ট গেট হৈ আমি বেলতলা ওলাম বেলতলা পাই মানে ৰুমটো পালোহি আৰু এটা মই আপোনাৰ এটা বস্তু দেখাম দেই গাইছ লাষ্ট গেটৰ ক্লক টাৱাৰ ভাল লাগে মানে মোক এইখন লাষ্ট গেট বুলিয়ে কয় কিন্তু মই ক্লক টাৱাৰ বুলি কৈ দিলোঁ আৰু তাত নৰখোঁ এতিয়া দেখাই দিম আপোনাৰ এইটো যোৱা সময়তো মই আপোনাৰ দেখাইছিলোঁ এই ক্লক টাৱাৰখন বিল্ড ৱৰ্ড ৰিয়েল এষ্টেট ক্লক টাৱাৰ এইখন চাব ক্লক টাৱাৰ এখন ক্লক টাৱাৰ চিবকে বহুত ধুনীয়া লাগে এতিয়া আমি ইয়াৰ পৰা বেলতলা ওলাম এই লাষ্ট গেট দেখাব লাগে হোটেল এইটো কি আছিলে ৰাজধানী ৰেচিডেন্সি এইবিলাক আপুনি আহিল হোটেল ৰয়েল টিকাজা ইমান বহুত ভাল হয় চাব ইমান ধুনীয়া লাগিছে ৰাতিপুৱা ৰাতিপুৱা আৰু ইয়াত আছে আপুনি আহিলে ইয়াত থাকিব পাৰিব মই পাছত দেখাম পাহৰি গ'লোঁ মানে এতিয়াহে মনত পৰিছে আপুনি এতিয়া এখন বহুত বহুত ফেমাছ মানে এখন ৰাজধানী হোটেল ৰাজধানীখন বেলতলা পালোহি এতিয়া ইয়াত আজি ছেটাৰডে কাইলৈ ইয়াত বহুত ডাঙৰ বজাৰ বহিব মানে বেলতলা বজাৰৰ বহুত ভিৰ থাকে মানে ইয়াত মানুহ আহিবই নোৱাৰে এতিয়া লেফ্ট ছাইডে সোমাই যাওঁ বেলতলা পূৰা বেলতলা বুলি কয় এখন বেলতলা চবতকৈ ফেমাছ কি গাহৰি বজাৰ আপোনাৰ গাহৰি পইণ্টটো মই দেখাই দিম বাৰু আপুনি এতিয়া যদি কোনোবাই নতুনকৈ আহে ইয়াত গুৱাহাটীত থাকিবলৈ আহে যদি বেলতলা ফালে থাকে ইয়াৰ পৰা গাহৰি কিনিব পাৰিব এতিয়া গাহৰি দোকানবোৰ বাৰু খোলা নাই সেইটো আপোনাৰ ফুল মাৰ্কেট ইয়াত নতুনকৈ বিল্ডিং মানে ইয়াত চব বজাৰবোৰ মানে ইয়াত হ'ব মানে চব বনি আছে মানে এতিয়ালৈ হোৱা নাই আৰু আপোনাৰ বেলতলা বজাৰ এইবিলাক চব গাহৰি দোকানবোৰ এইবিলাক বন্ধ এতিয়া চব টোল পাৰি থোৱা আছে এতিয়া আমি যাম ৰাইট ছাইডে এটা হাতেদি হাত কাটি লওঁ গাড়ীখন গাড়ী কাটিব নালাগে আৰু লাহেকৈ চুই দিলে হ'ল আৰু গাড়ীখন নিজে কাট খাই যাব এইটোৱে ভাল লাগে এলটৰ তো গাইজ বলক এতিয়া আপোনাৰ এটা ভাল লাগে যদি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগ পাম বেলেগ এটা ভিডিঅ'ত বাই বাই